সেই বাহন আত্মসাতৰ ভয়ংকৰ ষড়যন্ত্ৰ নগাঁৱত বন্ধুৰ বাহন আত্মসাতৰ জাল বজালেৰ নৱজ্যোতি মেধিৰ গেঙে সংঘটিত কৰিলে এক ভয়ংকৰ প্ৰবঞ্চনা নগাঁও সামগ্ৰীৰ জোসেফ একাৰ বাহন আত্মসাতৰ ষড়যন্ত্ৰ ৰচিছিল গাড়ী ভাড়াত আনি আত্মসাতৰ ষড়যন্ত্ৰ সৰুপেটাৰ যেটো নৱজ্যোতি মেধিৰ ঘটনাৰ সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে জোসেফ একাই উল্লেখযোগ্য যে গোচৰৰ খবৰ পায়ে পলাতক হৈ আছে নৱজ্যোতি মেধি পলাতক সহযোগী যিগৰাকী আছিল দীপজ্যোতি তালুকদাৰ আৰু সন্তি কলিতা 10 মাৰ্চত ভাড়াত লৈছিল এখন বাহনখনৰ নম্বৰ হৈছে AS02 AN9577 নম্বৰৰ এই সুইফ্টখন ভাড়ালৈ লৈছিল মাহেকত 18000 টকা দিম বুলি লৈছিল ভাড়া তাৰ পাছৰে পৰাই বন্ধুৰ সম্পৰ্ক নাইকিয়া হোৱাৰ চেষ্টা কৰিছিল নৱজ্যোতি মেধিয়ে মোবাইল অফ কৰাত হাহাকাৰ লাগে জোসেফৰ ইতিমধ্যে সৰুপেটা আৰক্ষীয়ে আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া এতিয়াও আটক হোৱা নাই প্ৰবঞ্চক নৱজ্যোতি মেধি মোৰ যোনটো নেকি গাড়ী মই তাক দিছিলোঁ মাহত 18000 কে দিম বুলি কৈছিলে 18000 দিম বুলি কৈছিল তাৰ পিছত সেই মানুহজন এতিয়া বৰ্তমান মোৰ কন্টেক্টত নাই আৰু পিছতকে যেতিয়া গম পালো যে নাই গাড়ীখন বেলেগ জেগাত আছে আহি হুদিলো তেতিয়া কৈ আছে যে নাই গাড়ীখন এটো বন্ধকত আছে আৰু মোক জুনে যাৰ ওচৰত গাড়ী আছিল তাৰ নাম উৎপল পাঠক এই মানুহজন এতিয়া পইচা বিচাৰিছে মানে পইচা দিলেহে গাড়ীখন দিব এতিয়া মই নিজৰ গাড়ীখন পাবলৈ টাইম মানে এজাহাৰ এটা দিছিলোঁ এজাহাৰ এটা দিয়া কাৰণে আজি থানাত আহি সিহঁতৰ লগত কথা মাত হ'ল সিহঁতে কৈ আছে যে পইচা দিলেহে আমি গাড়ীখন দিম নগাঁৱৰ পৰা মোৰ নাম জোসেফ একা নৱজ্যোতি মেধি পাঠশালাত চিনাকি মানে আমি একেলগত কাম কৰি আছিলোঁ বেংগলোৰত তাতে চিনাৰী 4 মাহ একেলগত কাম কৰিছোঁ তাৰপিছত আৰু সেই মানুহজন এতিয়া বৰ্তমান নাইকিয়া মানে কণ্টেক্টত নাই আৰু ক'ব লাগিব যে আমাৰ এটা মানে আমাৰ ইমান নাজানে তেওঁ মানে নগাঁৱৰ পৰা তেওঁলোকৰ মানে বন্ধুসূত্ৰে তেওঁক মানে চিনি পায় কামসূত্ৰে কৰ্মসূত্ৰে চিনি পোৱাৰ পিছত তেওঁ এনেকুৱা টাইপৰ এটা তেওঁলোকৰ মানে এটা চক্ৰান্ত কৰিলে যে তেওঁৰ গাড়ীখন পাঠশালাত তেওঁ লৈ আহিলে যে মান্থলি হিচাপে কিবা এটা এগ্ৰিমেণ্ট কৰি তেওঁক মানে দিম বুলি কয় আৰু এই 18000 টকাকে দিম বুলি কৈ তেওঁ আনাৰ পিছত তেওঁ ইয়াতে 3টা চক্ৰই এটা জড়িত আছে 3জনমান ব্যক্তি আমাৰ নৱজ্যোতি মেধিৰ লগত আমাৰ দীপজ্যোতি তালুকদাৰ আছে একজন তাৰপিছত সন্তি কলিতা বুলি একজন আছে আৰু তেওঁলোকে মানে বিক্ৰী কৰি তেওঁলোকে গাড়ীখন মানে এনেকুৱা এটা ষড়যন্ত্ৰত ৰাখিলে তেওঁক যে গাড়ীখন আমাৰ ক'তবা চলি আছে বুলি কৈ তেওঁৰ লগত মানে কণ্টেক্টত ৰাখিছিলে আৰু কণ্টেক্টত ৰাখি তেওঁক মানে কৈছে যে গাড়ীখন এগ্ৰিমেণ্টৰ কাৰণে তেওঁৰ আৰচিখন লাগিব আৰু আৰচিখনৰ যেতিয়া নেকি OTP গ'ল তেওঁলোকে এনেকুৱা কৰি তেওঁৰ একাউণ্টত এই আমাৰ নৱজ্যোতি মেধিয়ে ক'লে যে তেওঁৰ মিছেছৰ এটা প্ৰব্লেম হৈছে যাৰ কাৰণে তেওঁক টকাটো তেওঁৰ একাউণ্টত দিব নালাগে জোসেফৰ একাউণ্টত দিব লাগে তেনেকুৱা এটা জোসেফৰ একাউণ্টত মানে টকাটো ট্ৰান্সফাৰ কৰি তেওঁলোকে চক্ৰান্তমূলকভাৱে তেওঁলোকে টকাটো আৰু উভতাই লৈ যায় আৰু সেনেকুৱা এটা কৰি আমি যেতিয়া নেকি তেওঁ 25 তাৰিখে 25/9/2025 তেওঁ মানে থানা আমাৰ পাঠশালাত মানে এজাহাৰ দিলে আৰু এজাহাৰৰ ভিত্তিত মানে বিশেষকৈ SP ছাৰৰ এডিশ্যনেল SP ছাৰৰ নেতৃত্বত মানে এটা দল তেওঁ মানে অৰ্ডাৰ দিলে আৰু এইটো হিচাপে তেওঁলোকে গাড়ীখন ধৰিলে আৰু ধৰাৰ পিছত আমি যেতিয়া নেকি থানালৈ গ'লোঁ আমি দেখিলোঁ যে যোনে কিনিছে আমাৰ উৎপল পাঠক বুলি তেওঁ মানে তেওঁৰ লগত লেনদেন হৈছে আৰু তেওঁ ইয়াকে টকা দিছিলে কিন্তু তেওঁৰ লগত লেনদেন কৰাজন হ'ল আপোনাৰ সন্তি কলিতা আৰু সেই সন্তি কলিতা আজিৰ তাৰিখত নিৰুদ্দেশ হৈ আছে গতিকে আমি আজিৰ তাৰিখত আমি অনুৰোধ কৰিব বিচাৰিছোঁ চৰকাৰক যে এনেকুৱা এটা সাধাৰণ মানুহক মানে ঠগ প্ৰবঞ্চনা কৰি আমাৰ ইয়াতে বিভিন্ন ধৰণে ইলিগেল কাম চলি আছে গতিকে এই এটা নেক্সাছটো অতি শীঘ্ৰে উদ্ধাৰ কৰিব লাগে আৰু যিজনৰ পৰা গাড়ী লোৱা হৈছে তেওঁক যাতে তেওঁৰ গাড়ীটো উভতাই পঠায় আৰু যোনে টকা দিছিলে তেওঁকো যাতে যিসকল মানে কালপ্ৰিত ইয়াতে জড়িত হৈ আছে তেওঁলোকৰ পৰা মানে যাতে তেওঁ টকাটো উভতাই তেওঁলোকক মানে গতাই দিব পাৰে মানে এইটো হিচাপে আমি চৰকাৰক আজিৰ তাৰিখত দাবী উত্থাপন কৰিছোঁ